সকলোকে নমস্কাৰ জনাই আজি মোৰ অন্যটি কালাৰফুল ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে। ভোগালী বিহু আপোনালোক সকলোৱে চাগে খুব ধুনিয়াকৈ ভালকৈ উদযাপন কৰিলে আৰু ভোগালী বিহু মাছ মাংস খাই চাগে অলপমান আপোনালোকৰ আমুৱাইছে নহয়নে। সেইকাৰণে আজি এটা মচুৰ দালি একদম একেবাৰে সাধাৰণভাৱে ৰন্ধা এটা ৰেচিপি লৈ আহিছো। এতিয়া যেহেতু শাক-পাচলিৰ সিজন নহয়নে, ধুনিয়া ধুনিয়া ৰঙিল শাক-পাচলি ওলাই আৰু এই শাক-পাচলিবিলাক যেতিয়া মচুৰ দালিখনত অকণমান বেলেগ ধৰণে বনাই খোৱা হয় তাৰ সোৱাদটো অলপ বেলেগ হৈ পৰে। আৰু আজি এয়া দেখিছে উলিয়াই লৈছো মচুৰ দালি, বিলাহী, আদা, নহৰু, পিয়াজ এটা, ঘৰৰ ধনিয়া, গাজৰ আৰু এয়া ফুলকবি এটুকুৰা আছিলে। তাকে আজি মচুৰ দালিখন ৰান্ধিম বুলি ভাবিছো অলপ বেলেগ ধৰণে। প্ৰথমে মচুৰ দালিখিনি পৰিমাণ হিচাপত লৈ ললো আৰু পানীত দি তিয়াই ৰাখিছো। যেহেতু ডাইৰেক্ট ভাজিম ন, সেইকাৰণে অলপমান কোমল হৈ থাকিলে সোনকালে সিজি যাব। এই ডিসেম্বৰ জানুৱাৰী মাহ দুটা যে ইমান মানে ভেৰাইটিজ শাক ওলাই ন, বিভিন্ন প্ৰকাৰে খাব পাৰে। খুব ভাল লাগে মোৰ এইকেইটা দিন আৰু ৰান্ধিও ভাল লাগে নহয়নে। ৰান্ধনীবিলাকৰ একদম মানে বাস্কেট পুৰা ফুল হৈ থাকে যে বিভিন্ন শাক পাচলি। আৰু এতিয়া মই গাজৰ, এয়া ফুলকবি কাটি লৈছো। এইখিনি অকণমান বইল কৰি ল'ম কাৰণ ফুলকবিবিলাক মেডিচিন দিয়া থাকে যে, সেইকাৰণে ফুলকবিটো অকণমান বেছি নহয় এটা চিটি মাৰি ল'ম। অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছো। আনফালে পিঁয়াজখিনিও কাটি লৈছো। ফুলকবি, গাজৰ আৰু বিলাহী এটা দি দিছো কুকাৰটোত, লগতে সামান্য পৰিমাণৰ পানী অকণমান দি চিটি এটা মৰাই ল'ম। চিটি এটা মাৰি ললো। এয়া গাজৰ, ফুলকবি আৰু বিলাহী উলিয়াই ললো। এটা চিটিয়ে মাৰিছো। পিঁয়াজ, আদা, নহৰু, ঘৰৰ ধনিয়া আৰু এইখিনি মচুৰ দালিখিনি ধুনীয়াকৈ ধুই লৈছো আৰু একেবাৰে ৰেডি। এতিয়া মই কেৰাহী পাতি লৈ ভাজি যাম। আপোনালোকে চাই থাকিব অকণমান স্কিপ নকৰাকৈ। এয়া কেৰাহীখনত তেল দিলো আৰু কাটি ৰখা পিঁয়াজ, আদা, নহৰু দি দিছো। আদা, নহৰু, পিঁয়াজ দিয়াৰ পিছতে বইল কৰি ৰখা বিলাহীটো দি দিছো। বিলাহীবিলাক এনেকৈ যদি বইল কৰি লয় বা ৰোষ্ট কৰি লয় অকণমান, তেতিয়া সিজিবলৈ সুবিধা হয়, সোনকালে হয়। আৰু আমাৰ যে পেট-চেটবিলাক কঠুৱা লাগি থাকে, ভাল নালাগে, এই বিলাহীবিলাকৰ পৰাই লাগে। যদি এনেকৈ অলপমান সিজাই লয় আগতীয়াকৈ, ধুনীয়াকৈ মানে মিক্স হৈ যায় আৰু কালাৰটো ধুনীয়া হয়। এতিয়া দিলোঁ পৰিমাণ অনুসৰি হালধি। তাতে মছলাখিনিতে মই এতিয়া এয়া ফুলকবি, গাজৰ দি লৈছোঁ। অকণমান ভাজি ল'ম। ভাজি ল'লেহে বা ফুলকবিটো ফ্ৰাই কৰি ল'লেহে খাবলৈ ভাল হয় বা গোটা গোটা হৈ থাকে ডখৰ ডখৰ, নহ'লে ভাগি যোৱা চান্স থাকে। আৰু এতিয়া ধুই ৰখা অলপ সময় মানে ফুলকবি, গাজৰ এইখিনি বিলাহীৰ লগত ভাজি ল'লোঁ। তাৰপিছতে অলপ সময়ৰ পিছতে ধুই ৰখা মচুৰ দালিখিনি দি দিছোঁ। মচুৰ দালি এনেকৈ ভাজি খাবলৈ যে খুবেই সোৱাদ লাগে নহয়নে। একদম ফ্ৰেছ যদি ধনিয়া দি দিয়ে আৰু ভাল লাগে চিম্পলকৈ হ'লেও। আৰু এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। লাগিলে পিছত আৰু অকণমান দি দিব লাগিব, পানী দিলে মানে। আৰু কিছু সময় এনেকৈ ভাজি ল'লোঁ গোটেইখিনি। পানী এতিয়ালৈকে দিয়া নাই, অলপ সময় তেলতে এনেকৈ ভাজি লৈছোঁ। খাবলৈ যিহেতু একেবাৰে নিৰামিষ থালি আজি, সেইকাৰণে অকণমান সোৱাদ লগাকৈ দাইলখিনি বনাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰিছোঁ। এতিয়া উতলাই ৰখা বা কুহুমীয়া গৰম পানী দি দিছোঁ। কিছু সময় লাগিব সিজিবলৈ কাৰণ দাইলটো বইল কৰি লোৱা নাই, ডাইৰেক্ট ভজা হৈছে। আৰু বইল কৰি ল'লে খাবলৈ অলপ টেষ্টটো বেলেগ আহিব, সেইকাৰণে মই ডাইৰেক্টকৈ ভাজিছোঁ দালিখিনি। এতিয়া ঢাকোন লগাই একদম উতলিবলৈ দিব লাগিব। এয়া এতিয়া মাজে মাজে লৰাই আছোঁ অলপ সময় চাই মানে। আৰু পানীটো চেক কৰি থাকিব লাগিব, বেছি পনীয়া হ'লেও খাই ভাল নালাগিব। যিহেতু নিৰামিষ থালিত মই এই দালিখন বনাইছোঁ, একো বিশেষ নাই আজি, সেইকাৰণে একেবাৰে চিম্পলকৈ ৰান্ধিছোঁ দালিখন। একেবাৰে যাদুকৰী দালি। এই দালিখন হ'লে আপোনালোকৰ কোনো মাছ মাংস চব্জিৰ প্ৰয়োজন নাই। এনেকৈ গৰমে গৰমে আপোনালোকে সোৱাদ লওকচোন। এয়া মোৰ একেবাৰে হৈ গ'ল। শেষত এয়া ফ্ৰেছ মোৰ একদম বাৰীৰ ধনিয়া দিছোঁ। খাবলৈ খুবেই টেষ্টি, মই খুবেই ভাল পাওঁ এনেকুৱা দালিখন হ'লে। মোৰ একোৱেই প্ৰয়োজন নাই। আৰু এয়া মই এতিয়া উলিয়াই লৈছোঁ এটা বাটিত। দেখিবলৈ খুব ধুনীয়া হৈছে ৰংটো নহয়নে বাৰু।
হালধি আৰু বিলাহী কালাৰটোৱে খুব ধুনীয়া কৰিছে আৰু খাবলৈ খুবেই সোৱাদ লাগে ইয়াত প্ৰয়োজন হ'লে আপোনালোকে অকণমান ঘি ইউজ কৰিব পাৰে ঘি দিব পাৰে খুবেই ভাল লাগে আৰু এয়া মোৰ আজি একদম যাদু কৰি এখন মচুৰ দালিৰ জোল আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ খুবেই সোৱাদ লগা হৈছিল খাবলৈ আপোনালোকে ট্ৰাই কৰিব